হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এতিয়া ভিডিঅ'লৈ তোমালোকক তোমালোকৰ মাজত প্ৰচাৰ কৰিব ওলাইছোঁ। বন্ধু বান্ধৱীসকল, তোমালোকে শ্বেয়াৰ কৰিবলৈ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, কিয়নো মই ভাল অভিজ্ঞতা দিয়ে থাকিম। আইটি আৰু সমালোচনা মোৰ ভিডিঅ'টোৰ দ্বাৰাই প্ৰচাৰ কৰিব ওলাইছোঁ। বন্ধু বান্ধৱীসকল, আমি শাস্ত্ৰ গীত ভাগৱতৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত, কিয়নো ভাগৱত গীতাতহে সৎ উপদেশ দি থৈ গৈছিল। শ্ৰীকৃষ্ণই যুগে যুগে অৱতাৰধাৰী পুৰুষসকলে, ভগৱানে যুগে যুগে অৱতাৰ ধৰে আৰু বৰ্তমানত অৱতাৰ ধৰি আছে কৃষ্ণগুৰু ৰূপে। সেয়েহে বন্ধু বান্ধৱীসকল, আমি এই পৃথিৱীত অধৰ্ম অকৰ্ম জীৱৰ বেছি উৎপাত হৈ যায়, তেতিয়া ধৰ্ম স্থাপনৰ কাৰণে কৰ্ম জনাবৰ কাৰণে কি কৰ্ম কৰিব লাগে, কি ধৰ্ম ল'ব লাগে, সেই অৱতাৰ লয় মহা ভগৱন্ত পুৰুষেই যুগে যুগে অমংগল যেতিয়া নেকি অধৰ্মৰ সৃষ্টি হয়, অকৰ্মৰ সৃষ্টি হয়, বাঢ়ে, ঠিক তেনেকুৱা বৰ্তমানো আমি পৃথিৱীত অমংগলৰ সৃষ্টি হৈ আছে, অকৰ্মৰ সৃষ্টি হৈ আছে। অমংগলটো আমি নিজেই অমংগল সৃষ্টি কৰি আছোঁ, অপকৰ্মত লিপ্ত হৈ, অকৰ্মবোৰ কৰি, অধৰ্মবোৰ লৈ ধৰ্ম আমি চিনি নোপোৱা হৈ গৈছোঁ। ধৰ্ম কি? ধৰ্ম যে আমাৰ মানুহৰ এটাই ধৰ্ম, এজনে যে ভগৱান, এজনেই যে পুৰুষ আছে, এজনে যে পৰম পুৰুষ, কোনেও বুজি নাপায়। আৰু সৎ কৰ্ম যে কৰিব লাগে, কোনেও বুজি নোপোৱা হৈ গৈছে। নানা ধৰণৰ অপকৰ্মত লিপ্ত হৈ গৈছোঁ, আৰু নানা ধৰণৰ ধৰ্ম সৎ ধৰ্ম বুলি অধৰ্মবোৰকহে পালন কৰি আহিছোঁ। বন্ধু বান্ধৱীসকল, সেয়েহে সৎ গুৰুৰ আশ্ৰয় ল'ব লাগিব, তেতিয়াহে ধৰ্ম কৰ্ম আমি সৎ ধৰ্ম সৎ কৰ্ম বুজিব পাৰে। সেয়েহে বন্ধু বান্ধৱীসকল, আমি বৰ্তমান দেখি আহিছোঁ পৃথিৱীত নানা ধৰণৰ ঘটনা ঘটি আছে। মানুহৰ প্ৰতি দয়া মৰম নোহোৱা হৈ গৈ আছে, সকলোৱে জানে এইটো। আৰু বেমাৰৰ পৰা, নানা ধৰণৰ এক্সিডেণ্টৰ পৰা হৈয়ে আছে, মানুহে অকালতে মৃত্যুবৰণ হৈয়ে আছে, এইবোৰ সকলোৱে জানে। সেয়েহে বন্ধু বান্ধৱীসকল, এই মোৰ ভিডিঅ'টোৰ জৰিয়তে সকলোকে জনাওঁ, আমি সৎগুৰুৰ আশ্ৰয় ল'ব লাগে, কৃষ্ণগুৰুৰ বাহিৰে। আৰু দ্বিতীয়, আমাৰ সৎ ধৰ্ম সৎ কৰ্ম দীক্ষতা নাই। সেয়েহে বন্ধু বান্ধৱীসকল, মই তোমালোকক জনালোঁ, সৎ গুৰুৰ আশ্ৰয় লোৱা, কৃষ্ণগুৰুৰ ওচৰত শৰণ লোৱা। বৰপেটা নহত্ৰত সৰ্থেবাৰী নহত্ৰত আমাৰ আশ্ৰম আছে, তাতেই সৎ গুৰুক লগ পাব, আৰু তাৰ বিষয়ে সকলো জানিব পাৰিব, যাব তাতে। ধন্যবাদ, নমস্কাৰ বন্ধু বান্ধৱীসকল। মই চেষ্টা কৰিম ভাল ভিডিঅ' প্ৰচাৰ কৰি থাকিবলৈ, কিয়নো আনৰ মংগলে নিজৰ মংগল। বন্ধু বান্ধৱীসকল, এইটো সদায় মনত ৰাখিবা। ধন্যবাদ, নমস্কাৰ।